তেনেকুৱা ধৰণৰ মানুহো কৰিছে, কিন্তু সেইবোৰ মানুহৰ ওচৰলৈ আমি যাব নোৱাৰোঁ। কিন্তু আমাৰ ৰাইজে যদি একগোট হৈ পেলাই এইটো তাক বচাবলৈ ট্ৰাই কৰে, তেতিয়াহে আমি অলপমান সকাহ পাম। জেগাৰ পৰা ৱেবছাইটত লিক হৈছে, সেইবোৰৰ ওপৰতো আমি আইনী ব্যৱস্থা লৈছোঁ। সেইটো এটা দীঘলীয়া প্ৰচেছ হ'ব, কিন্তু আমি সেই দীঘলীয়া প্ৰচেছটো আমি ফ'ল' কৰিম। মানে এটাতো আমি FIR-টো কৰাৰ পাছত ইনভেষ্টিগেশ্যন হয়, সেইটো পটককৈ শেষ হৈ নাযায়। কিন্তু কিছুমান সৰু ল'ৰা ছোৱালী থকাৰ কাৰণে তাহাঁতৰ চৰি কৰাৰ পাছত কিছুমান আগতে যাবলৈও দিয়া হয়। আমি বহুত কঠোৰ হ'ব নিবিচাৰোঁ, কাৰণ বহুত মানুহে ভাল পাই পেলাই কৰা বস্তু, কিন্তু কিছুমান আছে যিবোৰ আমি ধৰিবই পৰা নাই। বেনামত কৰিছে, ভুল নামত কৰিছে, সেইবোৰ জানি বুজি কৰা। কিছুমানে অজানিতে কৰা বস্তুবোৰ বেলেগ, কিন্তু জানি বুজি কৰা বস্তুবোৰ সেইবোৰ এটা বেলেগ লেভেলত গৈছে। আৰু সেই বস্তুখিনি আমি কোনো ধৰণৰ মানে ৰুট কজ বিচাৰি পোৱা নাই, ক'ৰ পৰা হৈছে, কি হৈছে। গতিকে আমাক সকলোৰে সহায় লাগিব। অসম আৰক্ষী চাইবাৰ ফালৰ পৰা তেওঁলোকৰ লগতো কথা পাতি আছোঁ, তেওঁলোকৰ লগতো কণ্টেক্টত আছোঁ। তেওঁলোকেও ইতিমধ্যে সহায় কৰিছে সহায়, কিন্তু আমি এইটোৱে অনুৰোধ কৰিম যে কোনোবাই যদি এই কপিবিলাক পায়ো তেওঁলোকে যাতে নিজৰ চেনেলত আপলোড নকৰে আৰু যাতে বস্তুটো বঢ়াই নিদিয়ে। যিসকলে চাব যাব দৰ্শক তেওঁলোকক কিবা আহ্বান জনাব নেকি যে আমাৰ চিনেমা হল এছ'চিয়েশ্যনৰ পৰা মই বাৰম্বাৰ অনুৰোধ কৰি আহিছিলোঁ। ইমান দিনে প্ৰথম দিনৰ পৰা প্ৰেছ কনফাৰেঞ্চ কৰি আহিছিলোঁ যে পাইৰেচিৰ কথা মই সদায় কৈ আহিছিলোঁ, কিন্তু কোৱাৰ পিছতো আমি দেখিছোঁ যে পাইৰেচিটো বন্ধ নহ'ল। আজি এইটো খুব দুৰ্ভাগ্যজনক কথা, অসমবাসীৰ কাৰণে খুব দুৰ্ভাগ্যজনক কথা। আৰু আজি যে আমি ইয়াতে বহিছোঁ, আপোনালোকক অনুৰোধ জনাইছোঁ যে মিডিয়াৰ থ্ৰুদি আমাক এই পাইৰেচিটো বন্ধ কৰাত আপোনালোকে যেন সহায় কৰে। 9 দিনত জুবিনৰ যিটো আশা আছিল, সেই আশাটো আমি পূৰণ কৰিব নোৱাৰিলোঁ। ই সদায় পাইৰেচিৰ এগেইনষ্ট আছিল, কিন্তু আমি পাইৰেচিটো ৰখাব নোৱাৰিলোঁ। পাইৰেচি হয়, হিন্দী চিনেমাটো পাইৰেচি হয়, এখন চিনেমাটো পাইৰেচি হ'ব বুলি আমি ভাবিছিলোঁ, কিন্তু এনেকৈ ধৰণৰ পাইৰেচি 10 দিনত কৰি পেলাব, এইটো আমি কেতিয়াও ভবা নাই। মই আশা কৰোঁ, মই চবকে অনুৰোধ কৰোঁ, অসমবাসীক অনুৰোধ কৰোঁ আজি আপোনালোকৰ মাধ্যমতে, যে এই পাইৰেচিটো যেন চবেই সতৰ্ক হওক আৰু চবেই চিনেমাখন চাব ওলাই আহক। পাইৰেচিত মোবাইলত যেন এখন চিনেমা নাচায়। বা আমি হলবিলাক খুব সতৰ্ক কৰি দিছোঁ, হলবিলাকত এতিয়া আমি বেছিকৈ চোৱা কৰিছোঁ। মোবাইল আমি বন্ধ কৰিব নোৱাৰোঁ, হলত আমি মোবাইলটো বন্ধ কৰিব নোৱাৰোঁ, কিন্তু আমি এতিয়া খুব বেছিকৈ আমি মানুহ লগাই দিছোঁ, চাইছোঁ যেন কোনো এই পাইৰেচিটো কোনো যেন ৰেকৰ্ডিং নকৰে। উই আৰ ৰিকুৱেষ্টিং পিপল, আমি কৈ আছোঁ মানুহবিলাকক। কিন্তু তাৰপিছতো কিছুমান ফ'ৰাম আছে, যোনবিলাক ফ'ৰাম এই কামটো কৰি আছে, কৰি আছে কৰিবৰ কাৰণে। আৰু এইটো কৰি যে আছে, এইটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক কথা। সেইকাৰণে